খবৰ আপোনালোকৰ? মোৰতো ভালেই। মোক পাহৰি গ'ল চাগে আপোনালোকে। মই কিন্তু পাহৰা নাই। আজি আপোনালোকৰ মাজলৈ মই কাহিনী এটা লৈ আহিছোঁ। চাব হা। আৰু এইটো মোৰ বোৱাৰী। বোৱাৰী, নমস্তে কৰ চবকে। হেল্ল' এভৰিৱান, মোৰ নাম মায়া। আৰু কেনে আছে আপোনালোক? বেছি দেৰি নকৰোঁ নহয়নে? আহক আমি আমাৰ কাহিনীটোৰ মাজলৈ যাওঁ। শুনাচোন মায়া, আজি আমাৰ ঘৰলৈ গাঁৱৰ পৰা মা আহি আছে। তুমি আমাৰ গেষ্ট ৰুমটো অলপমান চাফা কৰাই থবাচোন। হোৱাট? মা আহিব? অভি, তুমি জানা আমি ফ্লেটত থাকোঁ আৰু মায়ে ইয়াত এডজাষ্ট হ'ব নোৱাৰিব, চ' থিংক এবাউট ইট। মায়া, আমি য'তেই নাথাকোঁ কিয় এইখন তেওঁৰ ল'ৰাৰ ঘৰ হয়। তেওঁ ইয়াত থাকিবলৈ আহিবই। আৰু তেওঁ যিমান দিন মন যাব তেওঁ থাকিব। তাত তোমাৰ কি প্ৰব্লেম হৈছে? আৰু শুনা, পাৰিলে মেখেলা চাদৰ পিন্ধি থাকিবা। তেওঁ তোমাক এইবোৰ ড্ৰেছ পিন্ধা দেখিলে বেয়া পাবও পাৰে। হোৱাট? মেখেলা চাদৰ? মই কেতিয়াও নিপিন্ধোঁ। আৰু মোৰ কেইদিনমানৰ পাছত কিটি পাৰ্টি আছে। মই বহুত প্ৰব্লেম ফেচ কৰিম যদি এনেকুৱা হ'বলৈ হয়। আৰু শুনা, মই যেনেকৈ মন যায় তেনেকৈয়ে থাকিম। তাত কোনেও মোক বাধা দিব নোৱাৰে। আৰু কোনোবাই ভাল পাইছে, ভাল নাই পোৱা, আই ডোণ্ট কেয়াৰ। ঠিক আছে, তোমাৰ যি ইচ্ছা তাকেই কৰা, বাট মনত ৰাখিবা তোমাৰ এক্টিভিটিবোৰে যাতে মোৰ মাৰ মনত দুখ নিদিয়ে। মেখেলা চাদৰ আৰু মই? অভি ৰিয়েলি মাক আহিব বুলি পাগলা হৈ গৈছে। মানে মোৰ মূৰটোহে চুবাব যেন লাগিছে আৰু এই মাক পুতেকে মিলি। আৰু বোৱাৰী, কেনে আছে তোমালোক? মোৰ কিন্তু তোমালোকলৈ ইমান মনত পৰিছিলে নহয়, সেইকাৰণে মই ঘৰলৈ গুচি আহিলোঁ। আৰু শুনাচোন, ইয়াতে বেগটোতে নাৰিকল আৰু পিঠা লাড্ডু আছে। তুমি যোৱা পাকঘৰত থৈ দিয়া। আৰু শুনাচোন বোৱাৰী, পাৰিলে মেখেলা চাদৰ এটা পিন্ধি থাকিবা। এনেকা বোৱাৰী মানুহ এইবোৰ কাপোৰত ভাল নালাগে না, সেইকাৰণে কোৱাৰ কাৰণে বেয়া নাপাবা আৰু। যোৱা। মানে মা, মই যে মেখেলা চাদৰ পিন্ধিব নোৱাৰোঁ। মানে মোক কমফৰ্টেবল নালাগে, চ' মই এইবোৰ ড্ৰেছতে থাকিম। আপুনি যদি বেয়া নাপায় আপুনি বহকচোন, মই চাহ বনাবলৈ যাওঁ আপোনালৈ। বোৱাৰী মানুহতো মেখেলা চাদৰে পিন্ধিব লাগে না। আমিতো বোৱাৰী কালৰ পৰা এতিয়া বুঢ়ী হৈ গ'লোঁ, মেখেলা চাদৰতে পিন্ধি থাকিলোঁ। আৰু তই যে কৈছিলি কিবা কমফৰ্ট নেকি, সেইবোৰ আমি একোৱেই নহ'লচোন আমাৰ। আৰু শুন, মোৰ ল'ৰা আহিলে কৈ দিবি যে মন্দিৰ এটা বনাই দিবলৈ মোৰ ৰুমত। বহুত খাৰাপ লাগে, একো পূজা উজা কৰিবলৈ তাহাঁতৰ খাবাৰেই নাই। মই এতিয়া ৰুমত যাওঁ, মোক ডিষ্টাৰ্ব নকৰিবি। মা, আপুনি যে মোক ইমান লেকচাৰ মাৰিলে, কিন্তু এটা কথা আপুনি জানেনে যে ইমান দূৰ আপুনি জাৰ্ণি কৰি আহিছে যে গা পা নোধোৱাকৈ ৰুমত যাব নালাগে বুলি? হাইজিন বোলা বস্তুটো চাগে আপোনালোকে চিনিয়ে নাপায়, গাঁৱৰ মানুহ যে। আৰু আপোনাৰ গাও বহুত গোন্ধাইছে, বেয়া নাপায় যদি গাটো ধুই লওক। লড়কি, আমি গাঁৱৰ মানুহ হ'লেও আমি চাফা থাকোঁ। তই কোৱা নিচিনাকৈ মোৰ একো গা গোন্ধোৱা নাই, মই গা ধুই আহিছোঁ। ঠিক আছে, তই যদি ইমান বেয়া পাইছ মই গাটো ধুই ল'ম, কিন্তু খবৰদাৰ আগৰ পৰা কিন্তু মোক গাঁৱৰ মানুহ বুলি নকবি, কথা বেয়া হৈ যাব। গড, এই অভিয়ে যে মোক ক'ত ফচাই থৈ গ'ল নহয়। এই বুঢ়ীজনী কম বস্তু নহয় আকৌ। আমাৰ ঘৰলৈ অহাৰ পৰা অৰ্ডাৰ দি আছে মোক, ইটো কৰ সিটো কৰ, ইটো নকৰিবি সিটো নকৰিবি। তাই যেন মই পাৰ্চনেল চাকৰিনীহে। মা, গাঁৱৰ পৰা কেতিয়া আহি পালি? আৰু তই ফোন এটাও নকৰিলি যে মোক আহি পালোঁ বুলি। শুনচোন, আহোঁতে কিবা কষ্ট পালি নেকি? আৰু তই যে ইমান ক্ষীণাইছ, দৰৱ চৰৱ নাখাওঁ নেকি? মই যে দিছিলোঁ, বহুত কষ্ট কৰ চাগে ন তই গাঁৱত। তই ইয়াতে থাকি যা আৰু তই গাঁৱলৈ ঘূৰি যাব নালাগে। আৰে মেৰা বেটা, মই গাঁৱতে থাকিব লাগিব। গাঁৱৰ মানুহ ইয়াত ক'ত তাহাঁতৰ ইমান সৰু ঘৰটোত মোক মন বহিব। আৰু তই যে ইমান কথা কৈছ মোক, মই ইটো নাই কৰা সিটো নাই কৰা বুলি। তই জানো এবাৰো মাক চাবলৈ গাঁৱত গৈছিলি, ময়ে গুচি আহিলোঁ সেইকাৰণে। মা, মোৰ তোলৈ বহুত মনত পৰে আৰু সেই গাঁওখনলৈও মনত পৰে, কিন্তু তইতো জানই মায়ে যাব নিবিচাৰে, সেইকাৰণে ময়ো যাব নোৱাৰোঁ। তই তাৰ কাৰণে মোক বেয়া নাপাবি মা। মই জানো তই যে বহুত তোৰ মাক মনত পেলাও, কিন্তু কি কবি, আমাৰে নচিব খাৰাপ। একো নহয় দে, মইতো তোক চাব আহিলোঁ না, সেইটোতে মই সন্তুষ্ট ল'ম আৰু যে মোৰ বেটা ভালেই আছে। আৰু শুনচোন, এই মোৰ ৰুমত এটা মন্দিৰ বনাই দিবি। ভগৱানৰ ওচৰত মোৰ চাকি নজ্বলালে বেয়া লাগে মনটো। আৰু বোৱাৰীক অলপ বুজাবি মেখেলা চাদৰটো পিন্ধি থাকিবলৈ, এনেকা ফটা চিটা কাপোৰ পিন্ধি থাকে মোৰ একদমেই ভাল নালাগে। মা, মায়াক বুজাই একো লাভ নাই। তুমি তাইৰ কথা চিন্তা কৰিব নালাগে। তুমি তোমাৰ মতে থাকা, তাই তাইৰ মতে থাকিব। তাই তেনেকুৱাই, তাই চেঞ্জ নহয় আৰু। আৰে তোৰ মাইকীকতো তয়ে বুজাব লাগিব না, বেলেগ মানুহ আহি বুজাব নেকি? ইমান ভোলা ভালা হৈ থাকিলে কেনেকা হ'ব? মা প্লিজ, মনে মনে কোৱা। মায়ে যদি কেনেবাকৈ শুনি পায় নহয়, আমাৰ দুইটাৰে জান খাই দিব। আৰে হাত, তাইক মই কিবা ভয় কৰিছোঁ নেকি? মই ইয়াতে তোৰ ঘৰত আহিছোঁ, তাই ঘৰত অহা নাই নহয় মই ভয় কৰিবলৈ। শুনক তাই যিমান শুনিব লাগে।
হাই মোৰ নচিব খাৰাপ আছে এনেকা এটা বোৱাৰী পালোঁ যোনে ভালকে না কাপোৰ পিন্ধিব জানে ভালকে না খানা বনাব জানে ভালকে না কথা পাতিব জানে হাই ভগৱান মোৰ নচিবতে এনেকা বোৱাৰী দিব পাৰিছিলা না তো আবি মই কিন্তু তোমাৰ মাৰ লগত এক ছেকেণ্ডো এইখন ঘৰত থাকিব নোৱাৰোঁ দেই যেতিয়াৰ পৰা তেওঁ আহিছে তেতিয়াৰ পৰা ইটো কৰ সিটো কৰ ইটো নকৰিবি ইটো নকৰিবি মই যেন তেওঁ পাৰ্চনেল চাকৰণিহে এনেকৈ বিহেভ কৰি আছে চোৱা আৰু তেওঁক বোলে এটা মন্দিৰ লাগে তেওঁ কি ইয়াত পাৰ্মানেণ্ট ছেটেল হ'বলৈ আহিছে নেকি মায়া ইটছ অ'কে তেওঁ মোৰ মা হয় তেওঁ যিমান দিন ইচ্ছা তেওঁ থাকিব পাৰে তাত তোমাৰ ক'বলৈ তুমি কোন তুমি এইখন ঘৰ চলোৱা নাই মই চলাই আছোঁ আৰু শুনা তুমি মাক শ্বপিং কৰিবলৈ লৈ যাবা তেওঁক ভাল কাপোৰ কিছুমান কিনি দিবা যাতে তোমাৰ লগত ইফালে ইফালে ওলাই যাব পাৰে হোৱাট শ্বপিং আৰু তোমাৰ মাৰ লগত ন' ৱে এটাতো তেওঁৰ ড্ৰেছিং চেন্স বোলা বস্তুটো নাই আৰু তেওঁ গাবোৰ ইমান গোন্ধাই ভালকৈ গা চাও নোধোৱে আৰু তেওঁৰ লগত তুমি মোক যাব কৈছা ন' ৱে তুমি যিমান বেয়া পালেও মই নাযাওঁ মায়া এই কথাষাৰ তুমি আজিয়ে ক'লা আৰু মোৰ আগত নেক্সট টাইম এইষাৰ কথা ক'লে কিন্তু তুমি এখন ঘৰৰ পৰা ওলাই যাব লাগিব কাৰণ মনত ৰাখিবা এইখন ঘৰ মই চলাই আছোঁ তুমি নহয় আবি এতিয়া মানে তোমাৰ কাৰণে তোমাৰ মা মোতকৈও ডাঙৰ হৈ গ'ল বুজি পালোঁ ইমান দিনে যে তোমাক মই ইমান কেয়াৰ লৈ আছিলোঁ তাৰ কোনো ভেলুৱে নাই নহয়নে লোক মায়া মোৰ তোমাৰ লগত আৰ্গুমেণ্ট কৰিবলৈ একো ইচ্ছা নাই চ' বাই হাউ ডেয়াৰ হি মোক তেনেকৈ কথা ক'বলৈ অভিয়ে কথা হওক পালে তাৰ মাক অহাৰ কাৰণে সি পগলা হৈ গৈছে মানে মা মই অফিচলৈ যাওঁ মোৰ দেৰি হ'ব আহোঁতে তোক যদি কিবা বস্তু লাগে তই মোক ফোন কৰি দিবি মই আহোঁতে লৈ আহিম নহ'লে মায়াক কৈ দিবি তাই লৈ আহিব হ'ব তই মোৰ কথা চিন্তা কৰিব নালাগে মোক একো নালাগে তই অফিচ যা আৰু কিবা দৰকাৰ হ'লে মই নিজেই যাম এই বোৱাৰীটোক মই একো কথা নকওঁ মা আপুনি আজি ৰুমৰ পৰা নোলাব মোৰ ফ্ৰেণ্ড দুজনী আহিব আজি আমাৰ ঘৰত পাৰ্টি আছে আপোনাক তাহাঁতৰ আগত মই নিব নোৱাৰোঁ মোৰ লাজ লাগে আপুনি যিটো ৰূপতহে থাকে মইতো ভালকেই থাকোঁ ঢাকা কাপোৰ পিন্ধো তইতো ওলোৱা কাপোৰ পিন্ধ আৰু মোক ক'বলৈ আহিছ ঠিক আছে মই নোলাওঁ তোৰ দুষ্টি আহিছে কি আহিছে কৰি থাকিবি যি কৰিব লাগে আপুনিতো বেয়াই পালে মই তেনেকৈ কোৱা নাছিলোঁ নহয় বাৰু আপুনি ৰুমৰ ভিতৰতে সোমাই থাকিব দেই বেয়া চেয়া নাপাব আকৌ এই লড়কি তই যে পাৰ্টি কৰিব পাৰ ঘৰত কি পূজা কৰিব নোৱাৰ নেকি হে মোৰ লড়কাটো বৰবাদ কৰি দিছে আৰু শুন তোক কিবা বনাই দিব লাগিব নেকি খাবলৈ লাগে যদি ক মই ঘৰত বহি বহি আমনি লাগি গৈছে একো কাম চামটো কৰিব নালাগে ইয়াতে খানাকে বনাম মই এতিয়া গৈ নালাগে তাহাঁতি গাঁৱলীয়া খানা নাখায় নহয় আপুনি মোৰ নাক কাণ চব কাটিব আৰু আজি গম পাইছোঁ তইতো কাহা গাঁৱলীয়া খানা খাবি তাহাঁতি খালি বাৰ্গাৰ পিজ্জা সেইবোৰে খাই ভাল পাওঁ গড আপুনিতো কাৰো কথা নুশুনেই আপোনাৰ যি মন গৈছে তাকে কৰক বাট প্লিজ মোৰ ফ্ৰেণ্ডৰ আগত নোলাব মোৰ মান ইজ্জত চব যাব আৰু শুনক পাৰিলে গাটো ভালকৈ ধুই কাপোৰ কানি মোৰ চাফ চিকুণকৈ পিন্ধিব আজি আৰে দুটা কথা কি মৰমত ক'লোঁ তইতো মোৰ মূৰৰ ওপৰত নাচিব ধৰিলি একদম চুপ থাক লড়কি মই যি মন যায় সেইটোৱে কৰিম মোৰ বেটাই কৈ থৈ গৈছে তই কোন মোক কথা শুনাবলৈ অ'কে ফাইন হোৱাট এভাৰ আপোনাৰ যি মন যায় তাকে কৰক মই একো নকওঁ গড মায়া আফটাৰ লং টাইম আমি তিনিজনী লগ হৈছোঁ ৰাইট আজি যে মোৰ ইমান ভাল লাগিছে নহয় বাই দ্য ৱে অভি নাই নেকি অভি মানে অফিচ গৈছে সেইকাৰণেতো ইমান চাইলেণ্ট হৈ আছে আদাৰৱাইজ জানই নহয় অভি থাকিলে ইমান হুলস্থুল হৈ থাকে বাৰু তহঁতি বচোন মই তহঁতক খাবলৈ কিবা এটা লৈ আহোঁ য়েছ জানো আদাৰৱাইজ তহঁতৰ ডায়েটিঙত প্ৰব্লেম হৈ যাবতো অ'কে বচোন তহঁতি ৰিয়েলি এইটো মিঠাইও খাবলৈ ভাল হৈছে মায়া মাই গড ৰিয়েলি তই কিন্তু বহুত লাকি দেই তোৰ যে কুক যদি ইমান ধুনীয়া খানা বনাই কুক ৰ মাতিছোঁ ৰ এইফালে আহকচোন অকণমান বোৱাৰী কি হ'ল কিয় মাতিছা মোক কিবা কাম কৰি দিব লাগে নেকি মানে এখেত আমাৰ নতুন কাম কৰা বাই হয় কাম কৰা মানুহ মানে মোৰ ঘৰত ল'ৰা বোৱাৰী আছে বহুত দূৰত থাকে মনত পৰে কাৰণে বাইদেউকে মই বোৱাৰী বুলি মাতোঁ আৰু কিবা খাব লাগে যদি মই বনাই দিওঁ আপোনালোক এইখিনি খাই লওক আপোনাক দেখি যে মোৰ মালে মনত পৰি গ'ল দেখিবলৈ চেম আপোনাৰ নিচিনা মইতো আগতে গাঁৱৰে ছোৱালী আছিলোঁ এতিয়াহে বিয়া হৈ চিটিত থাকোঁ কিন্তু মোৰ মা দেউতা এতিয়াও গাঁৱতে থাকে য়েছ বহক না আণ্টি কিয় থিয় হৈ আছে আপুনি বনোৱা মিঠাইটোৰ ৰেচিপি দিব নেকি ইমান খাবলৈ টেষ্টি হৈছে
এইটো মিঠাই নহয়, এইটো নাৰিকলৰ লাড্ডু আৰু মিঠৈ লাড্ডু। মই কৈ দিম বাৰু কেনেকৈ বনাব লাগে, তোমালোকে পাৰা যদি বনাবা, খাবলৈ বহুত সোৱাদ হয়। লৈ যাবা নহ'লে ঘৰলৈ, মই ধেই আনিছিলোঁ ইহঁতৰ ওচৰত। আমাৰতো বোৱাৰীটো নাখায়েই, তোমালোকেই খাবা। হয় নেকি মায়া, তহঁতৰ কুক আদিজনী যদি মোৰ শাহু হোৱা হ'লে সদায় টেষ্টি টেষ্টি ৰেচিপি খাব পালোহেঁতেন। আৰে বাহ, আজি তোমালোক আমাৰ ঘৰত আৰু তোমালোকে মায়াক পাহৰি মাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিলা নেকি? ইমান যে দুইজনীয়ে কথা পাতি আছা। হোৱাট মা? কিন্তু মায়াইতো আপোনালোকৰ নতুন কাম কৰা মানুহ বুলি কৈছিলে আণ্টিক, আৰু আণ্টিও একো কোৱা নাই, চ' আমিও সেই বুলিয়ে ভাবিছিলোঁ। অ' গড আণ্টি, বেয়া চেয়া নাপাব দেই। অভিয়ে নোকোৱা হ'লেতো আজি গমেই নাপালোঁ হ'লে আপুনি যে অভিয়ে মাক বুলি। আই এম চ' চৰি। মাৰ কাৰণে আমাৰ মান ইজ্জত বহুত ডাঙৰ কথা, চ' তেওঁ নিজৰ পৰিচয় লুকুৱাই ৰাখিলে। কিন্তু মায়া, তোমাৰ পৰা মই এইটো এক্সপেক্ট কৰা নাছিলোঁ। শ্বেম অন ইউ। আই এম ৰিয়েলি ভেৰি চৰি। লাজ লাগিছিলে মাক নেহাহঁতৰ আগত চিনাকি কৰি দিবলৈ, চ' মই মিছা কথা কৈ দিলোঁ। মায়া, আমি ভবাই নাছিলোঁ যে তোৰ থিংকিংবোৰ ইমান চিপ বুলি। এতিয়াতো আমাৰ লাজ লাগিছে তোক আমাৰ ফ্ৰেণ্ড বুলি ক'বলৈ। অঁ শিখা, যোনে নিজৰ শাহুক চাকৰ বুলি ভাবে আৰু আনৰ আগত ৰেচপেক্ট নিদিয়ে, তেনেকুৱা মানুহক আমি নিজৰ ফ্ৰেণ্ড লিষ্টত ৰাখিব নোৱাৰোঁ। প্লিজ 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 শিখা, নেহা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। আই এম চ' চৰি। আজিৰ পৰা মই তেনেকুৱা কাম আৰু কেতিয়াও নকৰোঁ। মোক প্লিজ ক্ষমা কৰি দে তহঁতি সকলোৱে। মায়া, ক্ষমা তই আণ্টিক খোজ, আমাক নহয়। আৰে তোমালোকে তাইক খং নকৰিবা। হ'ব, তোমালোকে চবে মিলি তাইক মাফ কৰি দিয়া। ময়ো তোক মাফ কৰি দিছোঁ। তই নেকান্দিবি, এতিয়া কানা কাটা নকৰিবি, হুলস্থুল নকৰিবি, চব ভালে ভালে থাক, মই এয়াই বিচাৰোঁ। দেখিলানে মায়া, মাৰ অন্তৰখন কিমান ডাঙৰ, তুমিহে তেওঁক ভাল নোপোৱা। মা, আই এম চ' চৰি। মোক ক্ষমা কৰি দিব, আৰু আজিৰ পৰা আৰু মই আপোনাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ। হ'ব দে, এতিয়া সেইবোৰ বাদ দে, যি হ'ল হ'ল। আৰু আজিৰ পৰা তই মোৰ ছোৱালী, মই তোৰ মা, তেনেকৈ ভাবিবি, চব ঠিক থাকিব। আৰু বন্ধুসকল, আমাৰ কাহিনীটো কেনেকৈ পালে একবাৰ কমেণ্ট বক্সত জনাব। অঁ, আৰু লাইক, ছাবস্ক্ৰাইব, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আৰু আজিলৈ আহোঁ, ধন্যবাদ।